আজি মনোনয়ন দাখিল কৰিবলৈ আমিনগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত ভৱেশ কলিতা। তৃতীয়বাৰৰ বাবে ৰঙিয়া সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিবলৈ আহিল কলিতা। ৰাজ্যিক সভাপতি মন্ত্ৰীৰ আসন অলংকৃত কৰি অহা ভৱেশ কলিতাক সংগ দিলে অসংখ্য সমৰ্থকে। সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিলে ভৱেশ কলিতাই। লৈ আজি আমাৰ কামৰূপ জিলা আয়ুক্ত অফিচত আমি আমাৰ মনোনয়ন পত্ৰ ছাবমিট কৰিলোঁ আৰু এই মুহূৰ্তত মই প্ৰথমে সকলোকে ধন্যবাদ জনাইছোঁ, আপোনালোককো শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। নিশ্চিতভাৱে তৃতীয়বাৰৰ কাৰণে আমি অৱতীৰ্ণ হ'ম। আজি যিহেতু আমাৰ নমিনেশ্যন হৈ গ'ল আৰু তৃতীয়বাৰৰ কাৰণে বিপুল ভোটত ৰঙিয়াবাসীয়ে আমাক আশীৰ্বাদ দিব, মেণ্ডেট দিব আৰু মেণ্ডেটৰ আধাৰত 31 নং ৰঙিয়া বিধানসভা সমষ্টিক যিখিনি কৰিবলগীয়া কাম আছে, কাম আমাৰ ফেজ মেনাৰত হৈ যাব। ইতিমধ্যে 2016 চনত আমাক আশীৰ্বাদ দিছিলে, 21ত আশীৰ্বাদ দিছিলে আৰু নিশ্চিতভাৱে অহা 9 এপ্ৰিল তাৰিখে যি বিধানসভা নিৰ্বাচন হ'ব, এই নিৰ্বাচনত NDAৰ প্ৰাৰ্থী হিচাপে, ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী হিচাপে আমাক আশীৰ্বাদ কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এখন শক্তিশালী আৰু দ্ৰুত উন্নয়নকামী চৰকাৰ অসমত গঠন হ'ব। হয়, চাওক, কামৰ নতুন নতুন চিন্তা ভাৱনা আহি থাকে আৰু নতুন চিন্তা নিউ ইনিচিয়েটিভেৰে ৰঙিয়াখনক সজোৱা হ'ব। ইতিমধ্যে আমাৰ পুৰণা পাৰ্টত যিখিনি কাম আছিলে মেক্সিমাম কাম আমি ৰিজল্ভ কৰাৰ কাৰণে ট্ৰাই কৰিছিলোঁ আৰু ৰাইজৰ আশীৰ্বাদত হৈছোঁ। যিটো ডিলিমিটেশ্যন অফিচত হাজো সমষ্টিৰ পাৰ্চিয়েল পাৰ্ট, কমলপুৰ সমষ্টিৰ এটা বৃহৎ পাৰ্ট আমাৰ সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। এই আটাইখিনিকে সমাহিত কৰি এক উন্নয়নমুখী যাত্ৰা, এক ৰঙিয়াল কৰাৰ নিমিত্তে আমি কাম কৰি যাম। দাদা, বাজপেয়ী ভৱনৰ 501 নম্বৰ ৰুমৰ পৰা ভুৱা একাউণ্ট চলোৱা হয় বুলি এটা অভিযোগ উত্থাপন কৰিছিল জয়ন্ত দাস বুলি কয়, আপোনালোকৰ হেৰি আছিল, কি ক'ব এইটো ক্ষেত্ৰত? চাওক, যেতিয়ালৈকে ঘৰত থাকোঁ ঘৰখন ভাল, যেতিয়ালৈকে ঘৰৰ পৰা ওলাই যাওঁ ঘৰখন বেয়া বুলি কয়, এইটো নিত্য নৈমিত্তিক কথা, বুজা নাই? তেওঁ আগতে ক'ব লাগিছিল। অন্ততঃ ময়ো দিয়া সময়ত ৰাজ্যিক সভাপতি আছিলোঁ, কিন্তু কোনোদিনতো জয়ন্ত দাস ডাঙৰীয়াই কোৱা নাছিল। মই আপোনাৰ মুখেৰে শুনা পালোঁ, বুজি পালেনে? বিজেপিত বংশানুক্ৰমিক ৰাজনীতি নাই, কিন্তু বিধায়কৰ আজীৱন খোৱাৰ ৰাজনীতি আছে, এনেকুৱা অভিযোগ কেনেকুৱা? মানে আজীৱন বিধায়ক হৈ থকা বা মন্ত্ৰীত্বৰ ওপৰত সামৰি থকা। চাওক, এনেকুৱা কথা শুনক, বিজেপিত পৰিয়ালবাদ নাই। পৰিয়ালকেন্দ্ৰিক নাই, ন কিন্তু আজীৱন মই ক'লো কি, বিজেপিত পৰিয়ালবাদ নাই। আমাৰ আদৱানীজীৰ কোনো সন্তানে নিৰ্বাচন খেলা নাই। বাজপেয়ী যিটো বেচেলাৰ আছিলে, হয়নে? ঠিক তেনেকৈ আমাৰ অসমতো মানে মাক মন্ত্ৰী হ'লে প্ৰত্যেক যি মন্ত্ৰী হ'ব লাগিব এইটো কথা নাই। আমি এজন সাধাৰণ খেতিয়কৰ ঘৰৰ পৰা আহিছোঁ, এয়া হৈছে বিজেপি, বুজি পালেনে? কিছুসংখ্যক কৰ্মকৰ্তা, আমাৰ বংশনুবাদটো ইয়াত নচলে, এইটো কংগ্ৰেছৰ। কিছুসংখ্যক কৰ্মকৰ্তা কিছুদিন পূৰ্বে আপোনাৰ লগত দেখা পোৱা নাছিল, কি ক'ব তেওঁলোকক? চাওক, মেনি মাইণ্ড বুলি কৈছে আৰু এতিয়া মাইণ্ডটো হৈছে বিজেপি। ওলাই আহিছে সকলোৱে, ভাল পায়, জনতাই আশীৰ্বাদ দিছে, ৰঙিয়াৰ উন্নয়ন বিচাৰে আৰু সেইকাৰণে ভৱেশ কলিতাক ভোট দিয়াৰ কাৰণে ৰাইজ প্ৰস্তুত। বিৰোধীটো নাই না অসমত, ক'ত আছে? এই মানকাছাৰত আছে, লাহৰীঘাটত আছে, জনিয়াত আছে, বাঘবৰত আছে, ইয়াতে ক'ত বিৰোধী থাকিব? ৰঙিয়াত ক'ত আছে? প্ৰতিদ্বন্দ্বী কোনো নাই, আমিতো বিশাল ব্যৱধান দি দিম। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাপক টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম, প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।